পবিত্ৰ শাওন মাহত বিশেষ হৈ পৰিছে অগ্নিনাভ মন্দিৰ। হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে অগ্নিনাভ মন্দিৰত। পবিত্ৰ শাওন মাহ মহাদেৱ শিৱৰ প্ৰিয় বুলি বিশ্বাস কৰা হয় আৰু এই মাহটোত মহাদেৱ শিৱৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে ভক্তসকলে অধিক আগ্ৰহেৰে মহাদেৱ শিৱৰ পূজা অৰ্চনা কৰা দেখা যায়। বছৰটোত এই মাহটোৰ বাবে অধিক আগ্ৰহেৰে ৰৈ থাকে ভক্তসকলে। পবিত্ৰ শাওন মাহটো সমগ্ৰ দেশবাসীৰ বাবে বৰ্তমান বিশেষ হৈ পৰিছে। দেশৰ বিভিন্ন প্ৰান্তত ভিৰ কৰিছে মহাদেৱ শিৱৰ ভক্তসকলে। ইয়াৰ মাজতে শাওন মাহত বিশেষ হৈ পৰা পৰিলক্ষিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰাস্থিত অগ্নিনাভ মন্দিৰ। পূৰ্বৰ পৰাই ভক্তসকলৰ মাজত বিশেষভাৱে চৰ্চিত হৈ থকা অগ্নিনাভ মন্দিৰ এইকেইটা দিনত বিশেষ হৈ পৰিছে। প্ৰতিদিনেই খোলা ৰাখিছে অগ্নিনাভ মন্দিৰ আৰু প্ৰতিদিনেই অসমৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে এই মন্দিৰত। পুৱাৰ ভাগৰ পৰাই শাৰী পাতি মন্দিৰৰ দুৱাৰমুখত থিয় দি ৰৈছেহি ভক্তসকল। বৰ্তমান সময়ত নাজিৰাৰ অগ্নিনাভ মন্দিৰ শিৱ ভক্তসকলৰ বিশ্বাসৰ থল হিচাপে পৰিচিত হৈ পৰিছে। প্ৰখৰ গৰমৰ মাজতো ভক্তৰ লানি নিচিগা সোঁত বৈছে অগ্নিনাভ মন্দিৰত। সমান্তৰালভাৱে মন্দিৰলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱাৰ ফলত মন্দিৰৰ পথৰ দাঁতিত গঢ়ি উঠা বিপণীসমূহৰ ব্যৱসায়সমূহ যথেষ্ট ভাল হৈ উঠিছে। পূৰ্বতে সপ্তাহত দুদিনকৈ অগ্নিনাভ মন্দিৰ বন্ধ আছিল যদিও পবিত্ৰ শাওন মাহ উপলক্ষে প্ৰতিদিনেই ভক্তৰ বাবে খোলা ৰাখিছে মন্দিৰভাগ। কোভিডৰ সময়ত ডিজিটেল মন্দিৰ হিচাপে জনপ্ৰিয় হোৱা অগ্নিনাভ মন্দিৰ বৰ্তমান বহু শিৱ ভক্তৰ বাবে ভকতিৰ কেন্দ্ৰস্থল হৈ পৰিছে। বহু লোকে অগ্নিনাভ মন্দিৰত সেৱা কৰি জীৱনত বিচৰাবোৰ পাইছে বুলিও মানুহৰ মাজত এক বিশ্বাস গঢ়ি উঠা পৰিলক্ষিত হৈছে।